বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ। হেল্ল' গাইছ, গুড মৰ্ণিং। তো গাইছ, আজি এটা বিশেষ দিন আৰু বহুতে গম পাইছে আজি 7 মে আৰু 7 মে মানে আজি মানে গুৱাহাটীৰ ফালেতো ইলেকশ্যন হৈছে, কিন্তু মোৰ এটা বিশেষ দিন আজি। তো আজি মোৰ বাৰ্থডে, আৰু বাৰ্থডে বুলি যাবলৈ মানে বিশেষকৈ কৰা নাই, যিহেতু যোৱা বছৰ ঘৰতে পাতিছিলোঁ আৰু এইবছৰ ডাঙৰ হ'লো, সেইকাৰণে মানে ঘৰত পতা নাই আৰু কেইটা যাম বুলি ভাবিলেও সেইবাবে ঘৰত নাপাতো এইবাৰ। বাকী ঢেকীয়াখোৱা নামঘৰতে চাকিগছ দিওঁগৈ বাৰ্থডে বুলি, সকলোৱে যাতে আহিব লগা দিনটো মোৰ লগতে আপোনালোক সকলোৱে যাতে শুভকামনা জ্ঞাপন কৰিছোঁ, মানে চাকিগছ দিওঁগৈ। তো মোৰ লগত যাব, এইফালে নব যাব, নবাই মই দুইটাই যাম গৈ ধুনীয়াকৈ চাকিগছ দিমগৈ। আৰু ধুনীয়াকৈ মানে মই এটা কথা এইখিনিতে কৈ দিছোঁ, কিছুমানে মানে হেৰি কৰিব পাৰে, তো মই কৈ দিছোঁ আজিলৈকে মই ঢেকীয়াখোৱা নামঘৰ গৈ পোৱা নাই মানে। আজিলৈকে মই গৈ পোৱা নাই, মানে মই জনা মতে আজিলৈকে গৈ পোৱা নাই, মনত থকা মতে। সৰুতে যদি গৈছিলোঁ তেতিয়া মনত নাই, পাহৰি গ'লো। বাকী যাম, ধুনীয়াকৈ আপোনালোকক দেখুৱামগৈ, চাই থাকক, ধুনীয়াকৈ দেখুৱাই আছোঁ। আৰু মজা ভিডিঅ' হ'বলৈ গৈ আছে, আৰু যদি কিবা কিবি যদি মিলে তেতিয়া ৰাতিলৈও ধামাকা এটা হ'ব। তো চাই থাকক, ধুনীয়াকৈ দেখুৱাই আছোঁ মজাকৈ, চাই থাকক। তো ব'লক তেতিয়াহ'লে বেছি দেৰি নকৰোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ব'লক তেতিয়াহ'লে, বাকী নব ব'লা, চলো ব'লক তেতিয়াহ'লে। আহি তো গাইজ ৰৈ আছোঁ, মানে টেম্পুত মানুহ ভিৰ হোৱা নাই, তো সেইটো কাৰণে মানুহ মানে হোৱা নাই কাৰণে ৰৈ আছোঁ। এইফালে আমাৰজনে কথা পাতিছে কাৰোবাৰ লগত, টেম্পুত মানুহ হ'লে যাম আৰু নহ'লে ৰিজাৰ্ভ কৰিব লাগিব, আৰু ৰিজাৰ্ভ কৰোঁতে কৈছে 100 টকা লাগে। কি কৰিব পাৰি দেখুৱাই আছোঁ গাইজ। সেইখিনিতে বহি আছিলোঁ আৰু বহি থাকোঁতে এটা কথা এটা মনত পৰিলে, মই যলৈকে আহোঁ তাতে কিবা এটা নহয় কিবা এটা গণ্ডগোলতা মানে হ'বই আৰু, এতিয়া মানে একদম মানে কিবা এটা আছে, কিবা এটা যলৈকে যাওঁ ততে কিবা এটা গণ্ডগোলতা লাগিবই, যেনিয়ে যাওঁ কিবা এটা নহয় কিবা এটা হ'বই। এতিয়া ধৰক মানুহ নাই, বহি আছোঁ অকলে অকলে বহি আছোঁ, দুইটা থম মদন গোপালটো হৈ পেলাই বহি আছোঁ আৰু দুইটা। কি হয় এতিয়া কেতিয়াকে গৈ পাওঁগৈ সেইটো আৰু ভগৱানৰ ওপৰত আৰু। বেছি চাই থাকক, ধুনীয়াকৈ দেখুৱাই আছোঁ, আৰু যিহেতু ফাৰ্ষ্ট টাইম গৈ আছোঁ মজাকৈ দেখুৱাই আছোঁ, চাই থাকক। আহি পেলাই পাই গ'লোহি আৰু অকণতে বহি লৈছোঁ, আৰু এইফালে আমাৰ এজনে কাপোৰ চেঞ্জ কৰি লৈছে। কাপোৰ চেঞ্জ কৰ আকৌ, কাপোৰ চেঞ্জ কৰ, কাপোৰ চেঞ্জ কৰিব তেনেকুৱা ধুনীয়া কাপোৰ দেখুৱাই দিব দেই, চাই থাকিব। এইটো ভাল পৰিব মানে আজি কাপোৰটো চেঞ্জ কৰা। মই এতিয়া কেমেৰা অন কৰিম ইয়াকে আজি। তাত থপৰাটো চাওক, তাত থপৰাটো চাওক, থপৰা দেখুৱাই ওলাই লওঁ, ওলাই পেলাই দেখুৱাইছোঁ ধুনীয়াকৈ আপোনালোকক। নবকাই ধুনীয়াকৈ একদম সাজি কাচি সিহঁতে হৈ আহিছে, আৰু মোক চাব নি আপোনালোকে? মোক চাব নেকি? দেখাই দেখোন এইজন গোটেই ভাল লাগিছে, ভাল লাগিছে নাই? একদম গোটেইজন একে ভাদ মাহত অহা আৰু ভাদ মাহত নাহিলোঁ কি হ'ল, পাইছোঁহি আৰু এতিয়া আমাৰ একদম মনটো এতিয়া ভাল লাগিছে। ভৰি বিন্ধি গৈছেগৈ একদম, ৰাস্তাত সুদা ভৰিয়ে আহি ভৰিৰ পৰা বিন্ধি গৈছেগৈ, পাইছোঁহি আৰু। তো গাইজ ফাইনেলি আহি পালোঁহি, আৰু এইফালে নামঘৰ আছে, একদম ধুনীয়াকৈ আহি পালোঁহি। এণ্ড ভাল লাগিছে আজি আহিছোঁ, আৰু ধুনীয়াকৈ এটা ভিউ এটা দেখুৱাইছোঁ আপোনালোকক, ধুনীয়াকৈ চাই লওক। এইফালে আহি পালোঁহি আৰু মজা লাগিছে, ধুনীয়াকৈ দেখুৱাই আছোঁ। ভৰিকেইটা ধুই লওঁগৈ, ধুই মেলি ভিতৰলৈ যাম, এইফালে দেখুৱাইছোঁ ধুনীয়াকৈ, চাই থাকক। গাইজ এইফালে চাকি দিলোঁ, এইফালে আমাৰ নবয়ে দিলে চাকি দিলোঁ। বাকী ইয়াতে তেলপেকেট এটা থাকি গ'লগৈ, মই তেলপেকেট বেছিকৈ লৈ আহিছিলোঁ মানে থাকি গ'লগৈ, তেতিয়া তাতে থৈ পেলাই যামগৈ, তাৰপৰা থৈ যাম। এইটো এতিয়া যদি তেল দিয়ে দিবও পাৰিব তেতিয়া থৈ যাম ভালকৈ, তো ধুনীয়াকৈ। আৰু বাকীকেইটা থাকি গ'ল, এতিয়া থৈ দিছোঁ ধুনীয়াকৈ। বাকী ধুনীয়াকৈ চব পৰিৱেশটো তাত চাকি দিব পাৰি, দেখুৱাইছোঁ ধুনীয়াকৈ, চাই থাকক। তো গাইজ মানে আহি পেলাই এতিয়া নামঘৰৰ ভিতৰত বহিলোহি, আৰু মানে প্ৰথমবাৰ আহিয়ে মানে এনেকৈ ভিতৰত বহিবলৈ পাইছোঁ, তো বহুত ভাল লাগিছে।
এণ্ড মানে এই ঢেকীয়াখোৱা নামঘৰৰ যি মানে ইতিহাস, যি 500 বছৰ পুৰণি যি ইতিহাস, এই ইতিহাসৰ ওপৰত যদি আপোনালোকক ভিডিঅ' এটা লাগে তেতিয়াহ'লে এই ভিডিঅ'টোত কমেণ্ট কৰক। আৰু ধুনীয়া এটা ভিডিঅ' ঢেকীয়াখোৱা নামঘৰ আৰু মইনাপৰীয়া নামঘৰৰ যি ইতিহাস তাৰ ওপৰত এটা ভিডিঅ' আপোনালোকক বনাই দিম। তো গাইছ, মহাপুৰুষ মাধৱদেৱে ৰোৱা বটবৃক্ষজোপা এইজোপাই 1450 চনত ৰোৱা হৈছিলে। ইয়াত লিখা আছে 1450 শকত, আৰু এই কিনাৰতে এখন লিখা আছে, এখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'ব পাৰে। কিছুমান আখৰ গৈছেগৈ আৰু তো যিকেইটা আছে সেইকেইটা পঢ়ি ল'ব পাৰে। বাকী গাইছ মানে মহাপুৰুষ মাধৱদেৱে 1450 শকত দিহা নদীত মানে গা ধুই আহি পেলাই এই মানে মূৰা ভাগতে ভৰি ধুইছিলে, আৰু মানে তেতিয়াৰ পৰা অতি সুন্দৰ ভাৱে মানে এই মূৰাভাগ এনেকে সংৰক্ষণ কৰা হৈছে। তো কিবা ধুনীয়া এটা পৰিৱেশ চাওক, একদম নিজান পৰিৱেশ একদম, আৰু ধুনীয়াকৈ দেখুৱাই আছোঁ। আৰু কেইখনমান ফটো মাৰি লওঁগৈ ইয়াত, আৰু যিকেইখন ফটো আপোনালোকে দেখা পাব ইনষ্টাগ্ৰামত। তো যাওক ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰকগৈ, ধুনীয়া ফটো চাবলৈ পাব। আৰু এটা মিনি ব্লগ বনাইছোঁ, মিনি ব্লগটো আপোনালোকে পাই যাব তাত। চাওকগৈ ধুনীয়াকৈ, এইফালে চাওক অকণমান ধুনীয়া হৈছে নে পৰিৱেশটো। গৈ থাকোঁ, চাই থাকক, ধুনীয়াকৈ দেখুৱাই আছোঁ। এইফালে ধুনীয়া বাটচৰাটো একদম বহুত ভাল লাগিছে। আৰু এইফালে গৈ ধুনীয়াকৈ আমাৰ মেইন গেটখন মানে ধুনীয়াকৈ ফটো এখন মাৰি নিম। কি ধুনীয়া এটা পৰিৱেশ চাওকচোন, ইমান ধুনীয়া লাগিছে না আহি পেলাই, বহুত ভাল লাগিছে। এইবোৰ চাওক, এটা চিনেমেটিক শ্বট। চাওক ইয়াক কেইবাটাও চাওক, পুকুৰে খেদি গৈছে, ই খাবলৈ খেদি গৈছে চাওক ইয়াক। খাবলৈ নিদিয়া বুলিব, আকৌ লাগিলে ইয়াৰ পোকত। এইটো মজা কণ্টেণ্ট এটা পাই গ'লো। যা ধৰক যা মুচত নাই, তাৰপাছত যা মুচত নাই, তাৰপাছত মুচত নাই নহয়। কেনেকুৱা লাগিলে ঠিকে লাগিলে। এইফালে ধকে যা পলাই লওঁ, তাৰপাছত পলাই লওঁ, আকৌ আহিলে চব খেলিলে চব, আকৌ খেদি আহিলে, আকৌ এইকেইটা আহিলে এবাৰ। কিমান চব্জি বেছি আছে মানে ফল মূল বেছি আছে কেলে মিলিছ সেই তই খাবলৈও দিয়া চব পুকুৰে গৈছে, ইয়াৰ খেদি গৈছে। গাইছ, নামঘৰৰ পৰা আহিলোগৈ, আৰু আমাৰ মানে গৰু এটাক কেমেৰাটা বৰ ভিৰ লাগে। গাইছ, নামঘৰৰ পৰা আহিলোগৈ, গৰু এটাক ফটো মাৰিবলৈ ক'লোঁ। সেই ফটো যিকেইখন মাৰিছে নহয়, একদম অধচ ফটো মাৰিছে ক'লো নহয়। ইয়াৰ হাতত DSLR এটা দি দিলেও এই অধচ ফটো যে মাৰিব। বাকী ৰছী দুটামান কিনি ল'লোঁ, অকণমান হেৰিটোকে যদি গাড়ীত যাম, গাড়ীত খুচুৰা পিছত দৰকাৰ হ'ব ন, তেতিয়াহ'লে পইচাটো খুচুৰা কৰি দিলোঁ, আৰু লগতে ৰছী কেইটামান লৈ কি কৈছে এইটো একদম পুৰা একদম হেৰিত যাব, পুৰা একদম আৰম্ভণিত যাব এইটো ব্লগৰ। এই ডাইলগটো হৈ গ'ল আৰু এটা মিম এটা বনি যাব ইয়াৰ ওপৰত। এতিয়া আকৌ গৈ আছোঁ, ভৰি পিন্ধি আয়ো 12 বাজি যাবগৈ এতিয়া। আকৌ ঘৰলৈ চব প্ৰসাদ পেলালে, আনিছিলে সেই মাত্ৰ পেলালে পৰি যাবও পাৰে, হয় নাই? কি ঠিক, ভুলতে পৰি যাবও পাৰে, সেইটো পেলাবলৈ নেপেলাই ন। এই মানুহটো অলপ বেলেগ ধৰণৰ চিন্তা কৰে, মই চিন্তা কৰোঁ ভালটো, এই চিন্তা কৰে বেয়াটো। দেখিছেনে কিমান নিগেটিভ লোৱা গৈ আছোঁ, চাই থাকক। আমাৰ কাপোৰ সলাই চাইছে নাই, এইটো কাপোৰ সলাই চাইছে নাই, সলা আকৌ
আকৌ দে ডেন্সটো আকৌ দে গাইজ মানে মেজিকত উঠি পেলাই গৈ আছোঁ আৰু ঘৰৰ অভিমুখে বাকী ধুনীয়া ৰাস্তা আৰু আপোনালোকে ধুনীয়া এটা পিছত চাই লওক গাইজ ভালে কুশলে আহি পেলাই পালোহি আৰু বাকী গৈ আছোঁ ঘৰলৈ আৰু আজি এনেই অকণমান আৰু যি ঘৰ যি কিবা কিবি হয় তেওঁ দেখুৱাম আৰু যদি একো নহয় তেতিয়াহ'লে এইফালে আমাৰ বাৰ্থডে লাষ্ট মানুহ দেখিছেনে হা আগৰ ভিডিঅ'টোত একদম ধুনীয়াকৈ থামলত উলিয়াই দিছোঁ ল'ৰাক একদম ধুনীয়াকৈ এতিয়া লাষ্ট মানে একদম চাকৰি কৰা ল'ৰাবোৰ চাকৰি তাকৰি কৰি থাকে ৰাতিপুৱা ৰাতি 9টা বজাত ঘৰে পাইহি আৰু হয়নে লাষ্ট মানুহ আমাৰ আজি তো এইটোকে দেখুৱাবলৈ অত দেৰি ৰৈ আছিলোঁ দেখিছে লাষ্ট মানুহ আমাৰ বাকী বাই বাই গাইজ অথনি মানে ভিডিঅ'টো শেষ নকৰিলোঁ মানে শেষ নকৰা মানে সন্ধিয়া সময়ত লগৰকেইটা মাতি পেলাই চাহ কাপ খুৱাই দিলোঁ আৰু চবেই মানে একদম হেৰি কৰি আছিলে পাৰ্টি খাওঁ কৈ আছিলে তো মানে লগৰকেইটা মাতি পেলাই চাহ কাপ খুৱাই দিলোঁ আৰু বাকী ভিডিঅ'টো মানে শেষ কৰি পাহৰি গ'লো মানে ক'লো নহয় এবাৰ এনেকুৱা ভাগৰ লাগিল নহয় মানে লগৰকেইটা মাতি হেৰি চাহ তাহ খুৱাই সেইবোৰ ভিডিঅ' কৰিবলৈ পাহৰি গ'লো মানে একদম ধুনীয়াকৈ আহি পেলাই তো এতিয়া পালোহি আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি হৈছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ অহানে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তেতিয়াহ'লে আকৌ তোমালোকৰ পৰিস্থিতিৰে আজিলৈ এৰিলোঁ বাই বাই ৰ'ব বাই বাই ৰ'ব আমাৰ ফেমিলি মেম্বাৰ অতি সোনকালে 500 হ'বলৈ গৈ আছে আৰু আপোনালোকে সোনকালে 500 কৰি দিয়ক আৰু 500ৰ পিছত এটা ধামাকা এটা ৰাইড আহিব মানে যিটো ৰাইড আপোনালোকে কোনেও মানে বিশ্বাস কৰা নাই মানে তেনেকুৱা এটা ৰাইড যে হ'বগৈ পাৰে বুলি তো এতিয়া মজা এটা ৰাইড কৰিম তো একদম প্লেন পুৰা বনাই থোৱা আছে ধুনীয়া এটা ৰাইড কৰিম ধুনীয়া এডোখৰ জেগালৈ যাম মানে তেনেকুৱা জেগা মানে মজা জেগা এডোখৰলৈ যাম তো অতি সোনকালে 500 কৰি দিয়ক আৰু ভিডিঅ' চাই কেনেকুৱা বোলে ক'ব এয়াই ক'লো বাকী আপোনাৰ তোমালোকৰ পৰিস্থিতিৰে আজিলৈ এৰিলোঁ বাই বাই